নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক আগবঢ়াইছো যে এই ভিডিঅ'টোৰ জৰিয়তে যে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছো। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষত ৰাশিফলৰ তৃতীয় স্থান অতি গুৰুত্বপূৰ্ণ, কাৰণ এই স্থানত শনি যদিহে থাকে তেন্তে সেই ব্যক্তিসকলে নিজৰ কাম আৰু যিকোনো প্ৰকল্প অতি শুভভাৱে চম্ভালিবলৈ সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰে। এনে ব্যক্তিসকলে নিজৰ কামৰ পৰা আৱৰ্জনা অপচয় কৰি ভাল নাপায় আৰু কেৱল কামৰ প্ৰতি থকা সকলো মনোযোগ কেন্দ্ৰীভূত কৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰহস্যজনক তথ্য সংগ্ৰহ কৰিবলৈ খুবেই ভাল পাব। জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত যদিহে শনিদেৱৰ স্থিতি থাকে, ইয়াৰ গুৰুত্ব অনুসৰি ৰাশিফলৰ তৃতীয় ঘৰটো সেই ব্যক্তিজনৰ ভাই ভনী আৰু সৌন্দৰ্যৰ সৈতে জড়িত ৰাশি চক্ৰত মিথুন ৰাশিত থাকে আৰু তৃতীয় স্থানৰ শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক খুবেই ভাল প্ৰভাৱ পেলাব পাৰে। কিন্তু সেই ব্যক্তিয়ে সদায় মনত ৰখাটো অতি প্ৰয়োজন যে শনিদেৱকো এটা অশুভ গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে ইয়াৰ বাবে অপ্ৰয়োজনীয় সমস্যাও জীৱনত আহিব পাৰে। তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে যিকোনো কাম কৰি অতি সহজে সমাধান কৰিবলৈ সক্ষম হয়। এতিয়া আপোনালোকে জানি লওক যে এই শনিদেৱৰ তৃতীয় স্থানত স্থিতিৰ ফলত ইয়াৰ যি বৈশিষ্ট্য। যেতিয়া শনি ৰাশিফলৰ তৃতীয় স্থানত স্থান লয়, এই ক্ষেত্ৰত সেই ব্যক্তিসকলে বুদ্ধিমান আৰু উদাৰ স্বভাৱ গ্ৰহণ কৰে, কিন্তু তেওঁলোক এলেহুৱা স্বভাৱৰ হ'ব পাৰে। কেৱল এয়াই নহয়, এনে ব্যক্তিৰ মনত সদায় অশান্তি আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। সংগ্ৰামৰ পৰিস্থিতিত আৰু কঠোৰ পৰিশ্ৰমৰ পিছতো যদি তেওঁলোকে বিফলতা লাভ কৰিছে তেন্তে এই ব্যক্তিসকলে অতি দুখী অনুভৱ কৰে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলৰ ভাতৃৰ সৈতে মানসিক চাপৰ সম্পৰ্ক আছে আৰু এনে ব্যক্তিসকলে কেৱল পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু মৰমৰ একো নাপায় আৰু তেওঁলোকে নিজৰ শক্তিৰ ওপৰত সংগ্ৰামৰ সন্মুখীন হয়। ৰাশিফলৰ তৃতীয় স্থানত শনিদেৱৰ অৱস্থানে সেই ব্যক্তিসকলক ন্যায়প্ৰিয়, প্ৰামাণিক আৰু চতুৰ চালাককো বিশেষভাৱে কৰি তোলে। এনে ব্যক্তিসকল হ'ব পাৰে গম্ভীৰ বুদ্ধিমত্তা আৰু পৰামৰ্শদাতা ব্যক্তি থকা ব্যক্তি। ইয়াৰ লগতে এই ব্যক্তিসকলে জ্যোতিষৰ দৰে গভীৰ সূত্ৰৰ প্ৰতিও আগ্ৰহী হ'ব পাৰে। এই ব্যক্তিসকলে সুস্থ যোগী আৰু বিশেষ কাম কৰাত এই ব্যক্তিসকল অতি শাৰীৰিক হ'ব পাৰে। ইয়াৰ লগতে শনি গ্ৰহটোৰ শুভ প্ৰভাৱত এই ব্যক্তিসকলৰ বিচক্ষণ প্ৰভাৱ, অতি চতুৰ, দ্ৰুত কাম কৰা আৰু শক্তিশালী আৰু চোকা মানুহ হয়। ইয়াৰ বাহিৰেও এনে ব্যক্তিবোৰ ভাগ্য আৰু সঞ্চয়ৰ প্ৰতি অতি প্ৰাকৃতিক হ'ব পাৰে, যিয়ে শত্ৰুক জয় কৰে। এনে ব্যক্তিসকলে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সকলোকে সহায় কৰিবলৈ আগবাঢ়ি যায় আৰু লগতে মানুহৰ যত্ন লোৱাটো বিশেষভাৱে আগবাঢ়ি যায়। এই ব্যক্তিসকলে বৃহৎ পৰিসৰৰ খ্যাতি আৰু সাফল্য লাভ কৰে। ইয়াৰ লগতে এই ব্যক্তিসকলে
সকলো উত্তম বাহন, গাঁও বা চহৰৰ মুৰব্বী আৰু এখন ৰাজ্যৰ মহান ব্যক্তিৰ মৰ্যাদাও পাব পাৰে। ইয়াৰ উপৰিও জ্যোতিষ বিজ্ঞানত কোৱা হৈছে যে এই ব্যক্তিসকলৰ বন্ধুৰ সংখ্যাও অধিক হ'ব আৰু সেই ব্যক্তিসকল বিপৰীত লিংগত অতি জনপ্ৰিয় হ'ব। ইয়াৰ লগতে এনে ব্যক্তিসকলে ভাল টকা পইচা উপাৰ্জন কৰে। এই তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত অশুভ অৱস্থানেও বিশেষভাৱে সেই ব্যক্তিসকলক কিছু বিপৰীত ফলাফল দিব পাৰে, যাৰ প্ৰভাৱত ব্যক্তিজন এলেহুৱা আৰু অসুখী হ'ব পাৰে আৰু লগতে মনটো বিচলিত হ'ব পাৰে। এই ব্যক্তিসকলেও শিক্ষাৰ ক্ষেত্ৰত কিছু বিঘ্নিত ঘটাব পাৰে। ইয়াৰ লগতে বৰষুণ বা ঠাণ্ডা বতৰত শাৰীৰিক দুখ পোৱা পাব। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰহস্যময় কথাত তথ্য সংগ্ৰহৰ বাবে অধিক আগ্ৰহী। ইয়াৰ লগতে এই ব্যক্তিসকলে বিদেশত কাম কৰাত অতি খুব ভাল সুযোগ পাব পাৰে বা তেওঁলোকে বিদেশ ভ্ৰমণো কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত বিশেষ ভ্ৰমণো তেওঁলোকে লাভ কৰিব পাৰে বা ব্যৱসায় ক্ষেত্ৰতো দূৰলৈ যাবলগীয়া হ'ব পাৰে। জ্যোতিষ অনুসৰি যদি তৃতীয় স্থানত শনিদেৱ উপস্থিত থাকে, এই ব্যক্তিসকল ভাই ভনী বা ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পাৰে। ইয়াৰ উপৰিও শনিৰ অশুভ অৱস্থানে ব্যক্তিজনৰ সফলতাত বিলম্ব ঘটাব পাৰে, কিন্তু ই তেওঁৰ উচ্চ পৰ্যায়ৰ ত্যাগ আৰু কামৰ প্ৰতি কঠোৰ পৰিশ্ৰম এৰিব পাৰে। জ্যোতিষৰ পৰামৰ্শ অনুসৰি তৃতীয় স্থানত থকা শনি গ্ৰহৰ আক্ৰান্ত হ'লে এই ব্যক্তিসকলে গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব। এতিয়া আমি আগবাঢ়িম এই শনিদেৱৰ প্ৰভাৱত যদি আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত শনিদেৱৰ অৱস্থান আছে, তেন্তে আপোনাৰ পেছাদাৰী জীৱনত ই কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰেই বৰ্ণন। এওঁলোকৰ পেছাদাৰী জীৱনৰ আচৰণ, দক্ষতা আৰু আনৰ লগত আচৰণ কৰা যি স্বভাৱ, সেই ক্ষেত্ৰতো বিশেষ মন কৰিবলগীয়া। ব্যক্তিজনৰ ওপৰত এই শনিদেৱৰ প্ৰভাৱত এওঁলোকৰ ঘৰটো অতি কঠিন পদ্ধতিত বিশেষভাৱে প্ৰভাৱ পেলায় বা শনিৰ প্ৰভাৱৰ দ্বাৰা ইয়াৰ বিৰূপ যি ফলাফল সেয়াও পাব পাৰে। ফলত এই ব্যক্তিসকলে আনৰ লগত মত বিনিময় কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে ব্যক্তিসকলেও নিজৰ বাস্তৱতা আনৰ আগত প্ৰকাশ কৰিব নোৱাৰিব পাৰে, গতিকে তেওঁলোকৰ স্বভাৱটো লাজ লগা হ'ব পাৰে। ইয়াৰ দ্বাৰা এই ব্যক্তিসকল সীমাহীন বুদ্ধিমত্তা আৰু আচৰিত ক্ষমতা থকা মগজু থাকিব পাৰে। যদি শনি এই ঘৰত অৱস্থিত থাকে আৰু ৰেষ্ট্ৰগেটত থাকে, তেন্তে সেই ব্যক্তিসকলে নিজকে প্ৰকাশ কৰাত পিছ পৰি ৰৈ যায়। ইয়াৰ উপৰিও এই ব্যক্তিসকলৰ ভাষা আৰু কোৱাৰ পথো বিশেষভাৱে প্ৰভাৱিত হয়। এই ব্যক্তিসকলে নিজৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ সম্পত্তি বিকশিত কৰিবলগীয়া হয়। দ্ৰুত সিদ্ধান্তৰ অভাৱৰ বাবে এই ব্যক্তিসকলো যিকোনো সমস্যাত পৰিব পাৰে, কিন্তু এই ব্যক্তিসকলৰো এটা ভাল শ্ৰোতাৰ গুণ আছে, অৰ্থাৎ শুনিব পৰা যি গুণ, কাৰণ এওঁলোকৰ চিন্তা কৰাৰ ক্ষমতা অতি দৰ্শনীয় হ'ব পাৰে। এনে ব্যক্তিসকলে কেতিয়াবা কাৰোবাৰ গোপন কথা, আনৰ প্ৰতি থকা যি কথা, সেই কথাখিনি উদঙাই দিয়ে, কাৰণ তেওঁলোকৰ উদাৰতা আৰু আনৰ ওপৰত বিশ্বাসৰ ভাৱ নিশ্চয়কৈ আছে। তৃতীয় স্থানত থকা শনিদেৱৰ উপস্থিতিৰ ফলত বিবাহিত জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰে বৰ্ণন জানি লওক। জ্যোতিষত তৃতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ বিবাহিত জীৱনত বহু ধৰণৰ সমস্যা দিব পাৰে। এই ব্যক্তিসকলৰ পত্নীৰ সৈতে বা স্বামীৰ সৈতে পাৰস্পৰিক সমৰ্থন আৰু সমন্বয় সাধন কৰিবলৈ
তেওঁলোকৰ সংগীৰ সৈতে অটল বিশ্বাসৰ ভাৱ থাকিব লাগিব। এই অৰ্থত শনিদেৱৰ শুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে সৎ আৰু প্ৰকৃত জীৱন সংগীও পাব পাৰে। একে সময়তে এনে লোকসকলৰ প্ৰকৃত প্ৰেমৰ সন্ধানত বহু দূৰলৈ যোৱাৰ ক্ষমতাও থাকিব পাৰে। কিন্তু এই ব্যক্তিসকলে এবাৰ নিজৰ প্ৰকৃত প্ৰেম যদিহে পায় তেন্তে তেতিয়া সেই ব্যক্তিজনে প্ৰেমৰ সম্পৰ্কটো খুবেই ভাল আৰু উত্তমভাৱে পূৰণ কৰাৰ ক্ষমতা পালন কৰে বা লাভ কৰে। ৰাশিফলৰ তৃতীয় স্থানত শনিয়ে অনুকূল প্ৰভাৱ পেলাব পাৰে। সেই ব্যক্তিসকলক যদিহে অনুকূল থাকে শনিদেৱৰ স্থিতি, তেন্তে সেই ব্যক্তিসকলক জীৱনৰ কিছু বিশেষ সময় নিজৰ জীৱনসংগীৰ সৈতে কটাবলৈ সুযোগ দিয়ে। এই পৰিস্থিতিত নেটিভ আৰু তেওঁৰ জীৱনৰ সংগীয়ে আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব পাৰে। এই অৰ্থত শনিদেৱৰ অনুকূল অৱস্থাই বৈবাহিক সম্পৰ্কত অনুকূল প্ৰভাৱ পেলাব পাৰে। তৃতীয় স্থানত থকা শনিদেৱৰ স্থিতি আৰু আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰে বৰ্ণন জানি লওক। আপোনাৰ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ সৈতে জড়িত বিষয়টো শনি খুবেই ভাল বুলি গণ্য কৰা নহয়। এনে লোকে অধ্যয়নৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয়। এই ব্যক্তিসকলৰ শিক্ষাৰ ফলাফলৰ ওপৰত যিমানেই প্ৰভাৱ ওলাব সিমানেই সেই ব্যক্তিজনৰ নিজৰ অধ্যয়ন অসম্পূৰ্ণ হৈয়ে থাকিব। ইয়াৰ বাহিৰেও শনিদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ মন অনুসৰি কেৰিয়াৰ বাছি ল'ব পৰা কিছু অসুবিধা হয়। তৃতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ যথেষ্ট জ্ঞান থাকিব পাৰে, কিন্তু তেওঁলোকে এই জ্ঞান সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব। এই অৰ্থত শনিদেৱৰ প্ৰভাৱ সেই ব্যক্তিজনে শিক্ষাৰ সৈতে জড়িত চাকৰি বা ব্যৱসায়ত নিজৰ বৃত্তি বা কেৰিয়াৰ হিচাপে বাছি ল'ব পাৰে। এনে ব্যক্তিসকলে নিজৰ কাম ভালদৰে কৰিবলৈ সক্ষম হয়, যাৰ বাবে এই ব্যক্তিসকলেও নিজৰ চাকৰি পক্ষ পাব পাৰে। অধিক কাম কোনো ব্যক্তিৰ ব্যৱসায়ৰ সৈতে জড়িত হয় তেন্তে মধ্যবয়সত এই সময়ত বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। ৰাশিফলৰ তৃতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত যদিহে মহিলা হয় সেই ব্যক্তিসকলে হয়তো নিজৰ লক্ষ্য পূৰণৰ পথত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে কিছু তথ্য জানি লওক। জ্যোতিষত শনিৰ অশুভ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কিছুমান সহজ উপায় দিয়া থাকে, যিটো এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ। যিটো কুকুৰ অলপ বিকলাংগ টাইপৰ বা তেনেকুৱা যদি কিবা সমস্যা থাকে তেন্তে তেওঁলোকক যত্ন লওক আৰু আপুনি ধান আৰু শস্য দান কৰক। আপুনি হনুমান চালিচা আবৃত্তি কৰক। শনিবাৰে আপোনাৰ যিকোনো শনি মন্দিৰলৈ গৈ শনিদেৱক যথাযথভাৱে পূজা কৰক। যদি আপোনাৰ ঘৰৰ মূল গেটখন দক্ষিণ দিশৰ ফালে থাকে তেন্তে পৰামৰ্শ লৈ লগে লগে বন্ধ কৰক। শনি চালিচা দৈনিক পঢ়ক। প্ৰতি শনিবাৰে শনি চালিচা ব্যক্তিসকলক শুনাব পাৰিলে বেছি ভাল আৰু দান কৰক। মদ্যপান আৰু অনিৰামিষ পদাৰ্থ সেৱন নকৰিব। লগতে ডিঙিৰ চাৰিওফালে সাতমুখী ৰুদ্ৰাক্ষ পৰিধান নকৰিব। শনিদেৱৰ বিশেষ প্ৰতিকাৰৰ ক্ষেত্ৰত এই তথ্য মানি লওক। যদি আপুনি বিচাৰে যে শনি প্ৰতিকাৰ কৰিম বুলি তেন্তে আপুনি 8টা শনিবাৰৰ সেই নিয়ম পালন কৰিব লাগিব, যিকেইটা নিয়ম আপোনালোকে ডিছক্ৰিপশ্যনত লাভ কৰিব সম্পূৰ্ণ শুদ্ধভাৱে। আৰু সেইমতে আপোনালোকে যদিহে কাম কৰে বা সেই প্ৰতিকাৰ অৱলম্বন কৰে নিশ্চয়কৈ আপোনালোকে
সেই শনিদেৱৰ নিগেটিভ প্ৰভাৱৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব সুফল। উপসংহাৰ হিচাপে আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ যে মুঠতে ৩য় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত এনে ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু শনিৰ প্ৰভাৱৰ বাবে নিজৰ ভাগ্য সলনি কৰাৰ শক্তি থাকে। এই অৰ্থত শনিৰ অৱস্থানে সেই ব্যক্তিসকলৰ বিবাহিত জীৱনত সমৰ্থন প্ৰদান কৰে। সেই ব্যক্তিসকলৰ পত্নী বা স্বামীৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাটো ই অতি সহায়ক হয়। জ্যোতিষৰ মতে সেই ব্যক্তিসকলৰ বিবাহিত জীৱন সফল হ'ব পাৰে, কিন্তু হয়তো শনিৰ প্ৰভাৱ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত আপুনি ভবাৰ দৰে ইমান ভাল ফল নাপাব পাৰে। ইয়াৰ বাহিৰেও ৩য় স্থানত থকা শনিদেৱে সেই ব্যক্তিসকলক বিলম্বভাৱে ফল দিয়ে। ইয়াৰ লগে লগে সেই ব্যক্তিসকলে পঢ়া শুনা সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে, কিন্তু যদি আপুনি জ্যোতিষত উল্লেখ কৰা ব্যৱস্থাসমূহ সঠিকভাৱে পালন কৰে তেন্তে শনিৰ নেতিবাচক প্ৰভাৱ সুৰক্ষিত কৰিব পাৰিব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।